আপোনালোকে যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কেনেকৈ কৰিব লাগে এইটো ছাবস্ক্ৰাইবটো আপোনালোকে এনেকৈ কৰিব লাগিব চাওক এইটো চাওক কেনেকৈ কৰিব লাগে মই দেখাই দিছোঁ আৰু এই দাদাজনে আজি মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ওলাইছে দাদা কিয় ছাবস্ক্ৰাইব ওলাইছে কওকচোন ছাবস্ক্ৰাইব আচলতে কৰিব ওলাইছোঁ মোৰ পেজখন যাতে সুৰক্ষিত থাকে আৰু যিহেতু মই নতুন এই মানে এই বিষয়ে মোৰ সিমান অভিজ্ঞতা নাই আৰু যাৰ কাৰণে মই ভাবিছোঁ যে কেইমাহমান যদি মই এইটো ছাবস্ক্ৰাইব কৰি ৰাখোঁ তেনেহ'লে মই নিশ্চয় আপুনি মোক কিছু আপুনি চোৱা চিতা কৰিব আৰু মোৰ পেজখন সুৰক্ষিত থাকিব আৰু সেইকাৰণে মই আচলতে কৰিব ওলাইছোঁ একদম বহুত ভাল কথা আৰু দাদা আপোনাৰ ঘৰ ক'ত দাদা মোৰ ঘৰ এই বঙাইগাঁও জিলাৰ কেৰখাবাৰীত বনাইছিলোঁ আৰু দাদাজনে আমাৰ বন্ধু এজন আছিল মানে আমাৰ বন্ধুৰে মানে কি হয় আমাৰ সুজিত কি হয় ভাতিজা হয় আৰু ভাল লাগিছে যিয়ে নহওক কিছুমান কথা মানে বহু মানুহে বুজি নাপায় যেতিয়া বুজি পাব তেতিয়া আপোনালোকে গম পাব যে ছাবস্ক্ৰাইবটো কৰিলে কি লাভ হ'ব ছাপ'জ এই দাদাজনৰ ঘৰ চাওক ওচৰত বেছি দূৰ নহয় বঙাইগাঁও ডিষ্ট্ৰিক্ট তথাপি মোটামুটি কিমান হ'ব কিলোমিটাৰ মোটামুটি 30 কিলোমিটাৰ তথাপি যিহেতু ডিষ্টেঞ্চ আছে আহিব পাৰে মাজত তথাপি দাদাক মই ক'লোঁ দাদা ছাবস্ক্ৰাইবটো কৰিব নালাগে মোক ক'ল নহয় ভাইটি মই কৰোঁ আৰু কিয় সেই বস্তু দাদা বুজি পাইছে যিয়ে নহওক এতিয়া ছাবস্ক্ৰাইবটো আপোনালোকে কেনেকৈ কৰিব এইটো মানে বেলেগ ধৰণৰ চাওক এতিয়া ছাবস্ক্ৰাইব মোক যে আপোনালোকে কৰিব পাৰিব কেনেকৈ কৰিব চিষ্টেমটো বেলেগকৈ আছে মই আপোনাক দেখাই দিছোঁ এইটো চাওক এই ছাবস্ক্ৰাইব অপশ্যনটো আপুনি কেনেকৈ কৰিব আপোনালোকে মোৰ প্ৰফাইলত যাব এই প্ৰফাইলটো আপোনাৰ দাদাৰ হা এইটো ব'ল চাওক প্ৰফাইলটোৰ নাম ৰোহিতেশ্বৰ বৰ্মন দা আপোনাৰ এইটো প্ৰফাইল দা হয় এইটো প্ৰফাইল এই দাদাৰ প্ৰফাইল ঠিক আছে এতিয়া এই যে ছাবস্ক্ৰাইব যে মোক কৰিব দাদা ইয়াত ওপৰত যাব চাৰ্চ কৰি মোৰ চেনেলটো এই যে অপূৰ্বনাথ মোৰ যিটো 87K হে না ছাবস্ক্ৰাইব কেনেকৈ কৰিব চাওক আগতে আছিল ইয়াতে অপশ্যনটো ছাবস্ক্ৰাইব এতিয়া ইয়াত নাই এতিয়া যাব আপোনাৰ 3 ডটত যাব লাগে ইয়াতে এই ডট 3 ডটত গ'ল এই যে অপশ্যন ছাবস্ক্ৰাইব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত চাওক এনেকুৱা ধৰণৰ আহিব এতিয়া চাওক এইটো এই আছে ক্লিক কৰিব ছাবস্ক্ৰাইব 89 ৰুপিজ এই যে 89 দেখা পাইছে চাওক এনেকুৱা আহিল চাওক এইবিলাক আহিল এতিয়া শ্লাইড কৰিব এটা শ্লাইড এনেকৈ কৰি শ্লাইড কৰিল এতিয়া ফিংগাৰ প্ৰিণ্টটো দিয়ক আপোনাৰ বুজি পালে মানে কোনোবাই যদি ছাবস্ক্ৰাইব যদি কৰিব বিচাৰে আপোনালোকে এনেকৈ কৰিব চাওক মই ভালদৰে বুজাই দিছোঁ আপোনালোকে যদি কোনোবাই যদি কৰিব বিচাৰে কেনেকৈ কৰিব ভালকৈ চিষ্টেমটো শিকি লওক কাৰণ কি আপোনালোকৰ এইবিলাক চেলেঞ্জ আহিব কিন্তু এনেকুৱা খালি মোৰ নহয় আপোনালোকো মানুহে আপোনালোকৰ ভৱিষ্যত ছাবস্ক্ৰাইব কৰিব আৰু চেলেঞ্জটো এইটো চবৰে আহে কিন্তু এনেকুৱা নহয় যে মোৰ আহিব আপোনালোকৰো আহিব ঠিক আছে এইটো চাওক চাই দেখক গ'ল কৰি ঘূৰিল এইটো চাওক ইয়াত কি আছে ছেট অটোপে মানে এইটো অটোপে ছেটিং হ'ব ইয়াৰ পৰা মানে এই মাহত নেক্সট মাহত কৰিব কিন্তু এইটো পিছত আপুনি বন্ধ কৰিব পাৰে কোনো অসুবিধা নাই ঠিক আছে তো এতিয়া আপুনি এই ছেট অটোপে ক্লিক কৰিব এনেকৈ চাওক ক্লিক কৰিল এতিয়া ইয়াতে পাছৱৰ্ড কৰিব এতিয়া পাছৱৰ্ড মই হাইড কৰি ৰাখিম দাদা পাছৱৰ্ড মাৰিব অকণমান ৱেইট কৰিব দাদা পাছৱৰ্ডটো মাৰি আছে এতিয়া পাছৱৰ্ডটো মাৰাৰ পাছত মই আপোনাক দেখাই দিছোঁ তাৰপিছত কি হ'ব মানে ঠিক আছে হৈ গ'ল ভুল হ'ল না বেক কৰি দিয়ক মানে আপোনালোকে ছাবস্ক্ৰাইব কেনেকৈ কৰিব লাগে এই বস্তু আপোনাক শিকি ল'ব লাগিব চাওক এতিয়া পাছৱৰ্ডটো মাৰি দিল দাদা এই যে কানেক্ট হৈছে পাছৱৰ্ডটো মাৰি দিল অটোপে ছেট ছাকচেছফুলি হৈ গ'ল এতিয়া দাদা যে মোক যে ছাবস্ক্ৰাইব কৰিছে এই যে লাষ্টত কি ওলাই চাওক এনেকৈ চাওক আপোনালোকৰ এনেকুৱা ওলাব মানে ছাবস্ক্ৰাইব কৰা বুলি মই কেনে মোৰ তাতে নটিফিকেশ্যন আহিব মোৰ মোবাইলত নটিফিকেশ্যন আহিব চাওক এনেকৈ আৰু আপোনালোকে লাষ্ট ফিনিচিং কি আছে এইটো চাই লওক বুজি পালে আপোনাক যদি কোনোবা ছাবস্ক্ৰাইব কৰে আপোনালোকে এনেকৈ কৰিব ঠিক আছে এইটো চাওক এনেকুৱা ধৰণৰ আহিব লাষ্টত এইটো চাওক ন' থেংকছ মেনেজাৰিং নালাগে ন' থেংকছ এই ন' থেংকছ কৰিব চাওক এনেকৈ কৰি আহিব চাওক ঠিক আছে এতিয়া মোক যে দাদা যে ছাবস্ক্ৰাইব কৰিল কেনেকৈ গম পাব বেক কৰিব তাৰ প্ৰফাইলটো দাদাৰ প্ৰফাইল নিজে খুলিব চাব দাদাৰ প্ৰফাইল কি ওলাব চাব এইবাৰ হা এইটো দাদাৰ প্ৰফাইল ইয়াত ক্লিক কৰিব চাওক মোক যে ছাবস্ক্ৰাইব কৰিছে ইয়াত ৰিফ্ৰেছ কৰিব এবাৰ হ'ব ইয়াত কেতিয়াবা এনেকৈ মানে যদিও নোলায় দাদা যে মোক যে ছাবস্ক্ৰাইব এক্টিভেট হওঁতে অকণমান টাইমো ল'ব পাৰে নহ'লে কেনেকৈ বুজি পাম দাদা যে মোক ছাবস্ক্ৰাইব কৰিছে ছাবস্ক্ৰাইবটো হৈ গ'ল আমিতো গমেই পালোঁ এই যে ইয়াত যিটো প্ৰফাইল মোক ছাবস্ক্ৰাইব কৰে ইয়াত এটা কমেণ্ট লিখিব চাব ইয়াত গৈ এটা কমেণ্ট লিখিব ধৰি লওক এইটো এটা ভিডিঅ' বা যিকোনো ফটো এখন হা এইখন ফটো ইয়াত এটা কি কৰিব কমেণ্ট লিখিব কমেণ্ট লিখিলে ইয়াত কি ছাবস্ক্ৰাইব হাই দিব হাই লিখিল নহয় এইটো চাওক দাদা হাই লিখি দিল হাই লেখাৰ লগত ইয়াত চাওক ৰোহিতেশ্বৰ বৰ্মন চাওক এই দাদাজনৰ প্ৰফাইল এই যে ছাবস্ক্ৰাইবাৰ এইটো চাওক লেখা আপোনাৰ হ'ব লাগিব এনেকুৱা এই চাওক দেখা মানে এই দাদাজন যেতিয়া মোক কমেণ্ট কৰিব এই ছাবস্ক্ৰাইবাৰ লেখাটো আপোনালোকৰ থাকিব লাগিব গতিকে আপোনালোকে যদি মোক যদি ছাবস্ক্ৰাইব কৰে কেনেকৈ গম পাব এইটো এনেকৈ আপোনাক ছাবস্ক্ৰাইব লেখা ওলাব এনেকৈ দেখা এতিয়া ছাবস্ক্ৰাইব কৰিল নহয় এই যে লেখা ওলাইছে ছাবস্ক্ৰাইব এতিয়া আপুনি যদি মোক যদি যেতিয়া লাইভ ভিডিঅ'ত যেতিয়া কমেণ্ট কৰিব আপোনাৰ তাত গ্ৰীণ টিক মাৰ্ক এই যে মই কৈ থাকোঁ যে গ্ৰীণ টিক মাৰ্ক এই গ্ৰীণ টিক মাৰ্কটো এই ছাবস্ক্ৰাইবটো আপুনি কৰিল যে পে'মেণ্ট কৰিল গ্ৰীণ টাইপ পৰা আপোনালোকে পাই গ'ল মানে মই লাইভ ভিডিঅ' ৰাতিপুৱা মই 10 বজাত লাইভ আহোঁ ৰাতি 7 বজাত যেতিয়া আপুনি লাইভত যিকোনো কমেণ্ট কৰিলে এইটো হাইলাইট কৰা থাকিব বুজি পালে কথা নহয় এইটো চাওক এইটো যেতিয়া এইটো খালি মোৰ অকলে নহয় আপোনালোকৰ চেলেঞ্জ আহিব মানে এইটো ফেচবুকৰ নিয়ম মানে এইটো মোৰ মানে পাৰ্চনেল এইটো যে এই যে ছাবস্ক্ৰাইব যে কৰিল এই ছাবস্ক্ৰাইব আগতে ফেচবুকত তাতে পে'মেণ্টটো হ'ব মানে এইটো ডাইৰেক্ট মোৰ বেংকত নহয় কিন্তু এইটো আকৌ ফেচবুকত ডলাৰ্ছ নহ'ব তাৰ পৰা টেক্স কাটিহে মই পাম গোটেইখিনি টকা মানে নাপায় আৰু এই চেলেঞ্জটো আপোনালোকৰ সকলোৰে আহিব যেতিয়া আপুনি ভালদৰে কাম কৰি তেতিয়া মানুহে আপোনাক ছাবস্ক্ৰাইব কৰিব আৰু এই ছাবস্ক্ৰাইবৰ আপুনি ইনকাম পাব বুজিছে আৰু এইটো চাওক এইটো সম্ভৱ হৈছে কিহৰ কাৰণে জানে
যেতিয়া আপুনি সৰু থাকিব কোনেও আপোনাক ছাবস্ক্ৰাইব নকৰিব এতিয়া মোৰ প্ৰফাইলটো বড় হৈছে ডাঙৰ হৈছে তেতিয়া আপোনাকো ছাবস্ক্ৰাইব মোৰ নিচিনা কৰি কৰিব আপোনালোকে নাহিব যে এনেকৈ ছাবস্ক্ৰাইব নকৰে এনেকৈ নাহিব আপোনালোককো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি আপোনালোকে মাহত বহুত টকা ইনকাম কৰিব পাৰিব ষ্টাৰৰ পৰা ইনকাম কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পাব কণ্টেণ্ট মানে চেটআপটো পাব কণ্টেণ্ট মনিটাইজেশ্যন তাৰ পৰা পাব আৰু এটা বস্তু আপোনাক দেখাই দিছোঁ ইয়াত যাওক ক্ৰিয়েটৰ ষ্ট'ৰ ফোন আপোনাক মই দেখাই দিছোঁ ক্ৰিয়েটৰ ষ্ট'ৰ ফোন এইটো চাওক যেতিয়া আপুনি মোৰ প্ৰফাইলত এনেকৈ যাব ক্ৰিয়েটৰ ষ্ট'ৰ ফোনৰ পৰা আপুনি ফটো ভিডিঅ' কিনিব পাৰিব ৰ'ব মই আপোনাক দেখাই দিছোঁ অকণমান ৱেইট কৰিব এইটো যাব ইয়াত যাব বেক কৰিব ৰ'ব ইয়াত যাব মোৰ নামটো এনেকৈ চাৰ্চ কৰিব অপূৰ্ব এইটো দেখাব এইটো ছাবস্ক্ৰাইব এই যে দাদা যে মই যে ছাবস্ক্ৰাইব কৰিছে এতিয়া তাৰ চেনেলত এনেকৈ আহিল দেখা পাইছে আপুনি দেখা পাইছে এইটো কি হৈছে ছাবস্ক্ৰাইব যে আপুনি কৰিছে কেনে চেঞ্জ মানে এনেকৈ আহি গ'ল তাৰ কথাখিনি ভালকৈ বুজি পালে দাদা বুজি পাইছোঁ হয় এতিয়া এই বস্তু চাওক মোৰ যে ক্ৰিয়েটৰ ষ্ট'ৰ ফোন যে মোৰ যে আছে এইটো ক'ত দেখাব অন কৰকচোন ক্ৰিয়েটৰ ষ্ট'ৰ ফোনটো আপুনি ক'ত বেছি পাব ইয়াত যাব 3 ডটত যাব এই 3 ডটত ক্লিক কৰিব এই যে ষ্ট'ৰ ফোন দেখা পাইছে এইটো এই ক্ৰিয়েটৰ ষ্ট'ৰ ফোনত আপোনালোকে মোৰ ভিডিঅ' কিনিব পাৰিব ইয়াৰ পৰা ইয়াতে চাওক কিমান আছে মই ভালকৈ এই ভিডিঅ'ত দেখাই দিছোঁ কি আছে ইমান দেখাইছে 439 ইয়াত চাওক $500 মানে ইয়াৰ পৰা আপুনি ভিডিঅ' মোক কিনিব পাৰিব কেনেকৈ কিনিব মই এনে জাষ্ট খালি এক্সাম্পল দেখাই দিছোঁ মই নিকিনো ইয়াতে খালি যা বস্তুটো দেখাই দিছোঁ আপুনি যদি মোৰ ভিডিঅ' কিনিব বিচাৰে চাপ'জ মই যিবিলাক ভিডিঅ' বনাওঁ এই ভিডিঅ'বিলাক আপুনি কেনেকৈ কৰিব এই চাওক গেট ষ্টাৰ্টেড এনেকৈ ক্লিক কৰিব ইয়াতো আপোনাক পে'মেণ্ট কৰিব লাগে কিন্তু পে'মেণ্ট মই নকৰোঁ খালি জাষ্ট দেখাই দিম এনে খালি ইয়াত গ'ল গেট ষ্টাৰ্ট কল চাওক এই যে ভিডিঅ' কৰাম যেতিয়া আপোনাৰ এই ক্ৰিয়েটৰ ষ্ট'ৰ মানে ভিডিঅ' কৰাম এই ক্ৰিয়েটৰ ষ্ট'ৰ যেতিয়া আহিব তেতিয়া আপুনি এই চাওক ৰিকুৱেষ্ট কৰিব তেতিয়া আপোনাৰ গুগল পে' আমাক পে'মেণ্ট কৰিব লাগিব চাওক এইটো কৰিলে কি আহে এইটো চাওক এই চাওক গুগল পে' মানে ফোন পে'ৰ পৰা গুগল পে' আপোনাৰ পইচা কাটিব তেতিয়াহে আপোনালোকে মোৰ পৰা ভিডিঅ' কিনিব পাৰিব ইয়াৰ পৰা বুজি পালে ইয়াতে বস্তুটো মই ছাবস্ক্ৰাইব কেনেকৈ কৰে এইটো দেখাই দিলোঁ তাৰপিছত আপোনালোকে ক্ৰিয়েটৰ ষ্ট'ৰ ফোনটোৰ জৰিয়তে মোৰ ভিডিঅ' কেনেকৈ কিনিব মোৰ ভিডিঅ' কিনিলে কি হ'ব আপোনালোকৰ লাভ কি হ'ব এইটো মই ভালদৰে বুজাইছোঁ ছাপ'জ আপোনাৰ ছোৱালীৰ বাৰ্থডে আছে মই যদি আপোনাক উইচ কৰিব লাগে ধৰি লওক তেতিয়া মই মোৰ পৰা মানে উইচ কৰিব পাৰিম মানে তেতিয়া এই ভিডিঅ'টো যিটো মই বনাম এই ভিডিঅ'টো আপোনাৰ তাতে আপলোড কৰিব পাৰিব ক্ৰিয়েটৰ ষ্ট'ৰ ফোনটোৰ জৰিয়তে এইটো যেনেকৈ মই দুজনে মোক মোৰ ভিডিঅ' কিনি লৈছে মানে প্ৰমোশ্যনেল ভিডিঅ' বনাই ল'লোঁ এতিয়া আপোনাৰ চেনেলটো আপুনি যদি প্ৰমোশ্যন ভিডিঅ'টো বনাব বিচাৰে আপোনাৰ ফটো লগাই কিনে আপোনাৰ কি ভিডিঅ' বনায় সেই টপিকছৰ ওপৰত মই ভিডিঅ' বনাই দিম আৰু সেই ভিডিঅ'টো মই ভিডিঅ' ষ্ট'ৰ ফোনৰ জৰিয়তে আপুনি তাতে ডাউনলোড কৰিব তেতিয়া আপুনি মোৰ ভিডিঅ'টো মই যিখিনি কথা ক'ম আপোনাৰ নাম লৈ সেই ভিডিঅ'টো আপুনি তাতে আপোনাৰ ভিডিঅ'ত আপলোড কৰিব পাৰিব আপোনাৰ চেনেলত মানে মোৰ ভিডিঅ' আপোনাৰ তেতিয়া কপিৰাইট নালাগিব আৰু এইটো কিয় কৰিছে ফেচবুকে আজিকালি বেলেগৰ ভিডিঅ' ডাউনলোড কৰি আনি দিয়ে বহুতে গম পায় আপুনি সেই ডাউনলোড কৰি নিদিয়াৰ কাৰণে ফেচবুকে বুদ্ধি কৰিছে কি যে আপোনালোকে এতিয়া নিজে মানুহৰ ভিডিঅ' কিনি লওক তেতিয়া কোনো অসুবিধা নাই বুজি পালে নহয় যিয়ে নহওক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভাল লাগিল আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব আজিৰ কাৰণে আৰু বাই বাই